বহুত প্ৰশ্ন আছে আমাৰ মনত কেনেকৈনো হ'ল কিয় হ'ল কাৰ ভুল আছিল কেনেকৈ প্ৰিভেন্ট কৰিব পৰা গ'লহেঁতেন এই গোটেইবোৰ প্ৰশ্ন আমি আজি চাবলৈ ট্ৰাই কৰিম তিনিচুকীয়া জিলাৰ ডিব্ৰুচৈখোৱাৰ পৰা 900 মিটাৰ দূৰত আৰু মাগুৰী মতাপুং বিলৰ পৰা 200 মিটাৰ দূৰত অৱস্থিত এই গাঁওখনৰ নামেই হৈছে বাগজান আৰু এই ঠাইডোখৰতে আছে সেই অভিশপ্ত ৱেলটো 2006 চনত অইল ইণ্ডিয়াৰ দ্বাৰা স্থাপিত হোৱা এই খাতটোৰ নাম হ'ল বাগজান BGR ৱেল নম্বৰ 5 বৰ্তমান গুজৰাটৰ জন এনাৰ্জি লিমিটেড নামৰ কোম্পানী এটাই অইলৰ আণ্ডাৰত এই ৱেলটো ড্ৰিলিঙৰ কাম কৰি আছিল আৰু দুৰ্ভাগ্যবশতঃ 27 মে তাৰিখে এই খাতটোৰ পৰা অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হোৱা 14 দিনৰ পাছত 9 জুন তাৰিখে এই খাতটোত জুইৰ সূত্ৰপাত হয় এই সকলো ঘটনাৰ বিৱৰণ ভালকৈ জানিবলৈ হ'লে আমি ড্ৰিলিঙৰ প্ৰচেছটো ভালকৈ চাব লাগিব সাধাৰণতে কোনো এটা ৱেল তিনি ধৰণৰ হ'ব পাৰে পিয়ৰলি অইল বা পিয়ৰলি গেছ বা অইল এণ্ড গেছ দুইটা বাগজানৰ এই ৱেলটো অফিচিয়েলি আছিল এটা গেছ ৱেল ড্ৰিলিঙৰ ফাৰ্ষ্ট ষ্টেজত প্ৰথম এডাল ডাঙৰ ড্ৰিল বিটেৰে ফ্ৰেছ ৱাটাৰ জনৰ পৰা 100 to 200 ফিট তললৈকে ড্ৰিল কৰা হয় ড্ৰিল কৰা এই গাঁতটোত কণ্ডাক্টৰ কেচিং নামৰ এটা টিউব ইনষ্টল কৰা হয় এই কণ্ডাক্টৰ কেচিংটোৱে ৱেলটোক গ্ৰাউণ্ড ৱাটাৰৰ লগত সংস্পৰ্শলৈ আহিবলৈ নিদিয়ে আৰু ৱেলটোক এটা ছাপৰ্ট দি ৰাখে ইয়াৰ পাছত ছাৰ্ফেচ কেচিঙৰ জৰিয়তে আৰু কিছু ফিট ড্ৰিল কৰা হয় ছাৰ্ফেচ কেচিংডালে নিজৰ ডেষ্টিনেশ্যন পালে ইয়াৰ মাজেৰে চিমেণ্ট পাম্প কৰি দিয়া হয় যাতে ছাৰ্ফেচ কেচিংডাল ভালকৈ নিজৰ ঠাইত ইনটেক্ট হৈ থাকে আৰু গ্ৰাউণ্ড ৱাটাৰ প্ৰেছাৰ ফলত কেচিংডাল কলাপছ হৈ নাযায় ছেকেণ্ড ফেজৰ এই ড্ৰিলিঙৰ পাছত ৱেলটোত ব্ল' আউট প্ৰিভেণ্টৰ নামৰ এটা যন্ত্ৰ স্থাপিত কৰা হয় এই যন্ত্ৰটোৱে এটা ভেলভৰ নিচিনা কাম কৰে আৰু ৱেলটোৰ পৰা যিকোনো ধৰণৰ গেছক লিকেজ হোৱাৰ পৰা প্ৰিভেণ্ট কৰে ইয়াৰ পিছৰ ষ্টেজত প্ৰডাকশ্যন কেচিঙৰ জৰিয়তে ছাৰ্ফেচৰ পৰা প্ৰায় 800 ফিট তলত হৰাইজেণ্টেলি ড্ৰিল কৰা হয় ভূগৰ্ভৰ চাপকো যাতে প্ৰডাকশ্যন কেচিংডালে সহ্য কৰি অনায়াসে বৰ্তি থাকিব পাৰে তাৰ বাবে কেচিংডালৰ মাজেদি চিমেণ্ট পাম্প কৰি কেচিঙৰ ছাইডটো সম্পূৰ্ণৰূপে চিল কৰি দিয়া হয় তাৰ পাছত এই প্ৰডাকশ্যন কেচিংডালৰ মাজেদি খুব জোৰেৰে এটা ব্ৰেকিং সলিউশ্যন পাম্প কৰি দিয়া হয় যাৰ ফলত প্ৰডাকশ্যন কেচিংডালৰ ওচৰত থকা শিলবোৰত ফাট মেলে আৰু সেই ফাটসমূহৰ পৰাই গেছ আহৰণ কৰা যায় এতিয়া আমি বাগজানৰ এই ৱেলটোৰ কথালৈ আহোঁ বাগজানত থকা এই ৱেলটোৰ দৈনিক প্ৰডাকশ্যন ৰেট আছিল 80,000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ পাৰ ডে ফ্ৰম এ ডেপ্থ অফ 3.8 কিলোমিটাৰ্ছ আনহাতে অইল ইণ্ডিয়াই এই ৱেলটোৰ আৰু গভীৰতাত গেছৰ উপস্থিতি বিচাৰি ভূগৰ্ভৰ আৰু ডেপ্থত ড্ৰিল কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল এইটো ডেপ্থত আণ্ডাৰগ্ৰাউণ্ড প্ৰেছাৰ আছিল প্ৰায় 4200 PSI য'ত নেকি আইডিয়েল প্ৰেছাৰ হ'ব লাগিছিল প্ৰায় 2700 PSI ওচৰা-ওচৰি আৰু ড্ৰিল কৰি থকা সময়ত ৱেলটোৰ পৰা ব্ল' আউট প্ৰিভেণ্টৰ নামৰ যন্ত্ৰটো এজ পাৰ প্ৰট'কল এৰুৱাই ৰখা হৈছিল আৰু হয়তো কেচিং পাইপডালে ভূগৰ্ভৰ ইমান গভীৰতাৰ এই অত্যাধিক চাপ বহন কৰিব নোৱাৰাত কলাপছ হৈ পৰে আৰু ব্ল' আউট প্ৰিভেণ্টৰটো নোহোৱাৰ কাৰণে ৱেলটোৰ পৰা আনকণ্ট্ৰল গেছ কণ্ডেনচেট এমিশ্যন আৰম্ভ হয় কিছুমান ৰিপৰ্টত এইটো কথাও কোৱা হৈছে যে চিমেণ্টিং কৰা কেইঘণ্টামানৰ পাছতে এই ড্ৰিলিঙৰ কামটো আৰম্ভ হৈছিল কিন্তু এজ পাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট'কল চিমেণ্টিং কৰাৰ প্ৰায় 12 ঘণ্টাৰ পাছতে ড্ৰিলিঙৰ কামটো পৰ্যায়ক্ৰমে আৰম্ভ কৰিব লাগে ইয়াৰ উপৰিও অইলৰ পুৰণি ইকুইপমেণ্টবিলাকৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ব পাৰে বুলি বহুতে অভিযোগ তুলিছে এমিশ্যন আৰম্ভ হোৱাৰ পাছত চাৰিওফালে হাহাকাৰ লাগে প্ৰাৰম্ভিক পৰ্যায়ত ৱেলটোৰ নিচে কাষতে থকা কিছুসংখ্যক পৰিয়ালক ইভাকুৱেট কৰা হয় ৱেলটোৰ চাৰিওকাষে ৱাটাৰ এম্ব্ৰেলা ঘূৰি তুলি পানী স্প্ৰে কৰা কাম আৰম্ভ কৰা হয় লাহে লাহে এই গেছ কণ্ডেনচেট সমগ্ৰ অঞ্চলতে বিয়পিব ধৰে অঞ্চলটোৰ বহু লোক শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ উপৰিও কিছুসংখ্যক লোকৰ বাৰীৰ শাক পাচলি চাহ গছ আদিসমূহো লেৰেলি যোৱা কথা পোহৰলৈ আহে ইয়াৰ মাজতে অতি দুষ্প্ৰাপ্য ৰিভাৰ ডলফিন এটাৰ মৃত্যুৱে পৰিস্থিতিৰ জটিলতা সমগ্ৰ ৰাজ্যকে অৱগত কৰাই দিয়ে অইলে বহু চেষ্টা কৰিও যেতিয়া এই গেছ এমিশ্যন কণ্ট্ৰল কৰিবলৈ সক্ষম নহ'ল তেতিয়া ছিংগাপুৰৰ এটা বিশেষজ্ঞ দলৰ পৰা তেওঁলোকে সহায় বিচাৰে 9 জুনৰ আগতে মানে ব্ল' আউট হোৱাৰ আগে আগে বাগজানৰ বতৰটো প্ৰায় ডাৱৰীয়া আছিল কিন্তু 9 জুনৰ দিনা আছিল 34 ডিগ্ৰীৰ প্ৰখৰ ৰ'দ আৰু হয়তো এই অসাধাৰণ গৰমৰ কাৰণে অথবা ভূগৰ্ভৰ পৰা গেছৰ লগত নিগৰিত হোৱা কোনো সৰু পাথৰা দিয়ে ড্ৰিলিং ৰিগটোত খুন্দা মাৰি স্পাৰ্কৰ সৃষ্টি কৰাৰ কাৰণে অথবা এই দুইটাৰ কাৰণে ৱেলটোত সেইদিনাখন ভৰ দুপৰীয়া 1:55 মানত জুইৰ সূত্ৰপাত ঘটে ৱেলটোৰ কাষৰ অঞ্চলটোত নিমিষতে এই জুয়ে এফালৰ পৰা সকলো বস্তুকে দাহ কৰি নিয়ে ঘৰ বাৰী গছ গছনি সকলো মুহূৰ্ততে জ্বলি চাৰখাৰ হয় এইটো এষ্টিমেট কৰা হৈছে যে ৱেলটোৰ প্ৰায় 200 পৰা 500 ৰেডিয়াছৰ ভিতৰত প্ৰায় 50টাৰো অধিক ঘৰ জ্বলি ছাই হৈ যায় আৰু এই দুৰ্ভাগ্যজনক ঘটনাটোৰ ফলত অইল ইণ্ডিয়া লিমিটেডৰ দুজন কৰ্মচাৰীৰ মৃত্যুমুখত পৰে এনেধৰণৰ ব্ল' আউটৰ কণ্ট্ৰল কৰা কেইবাটাও উপায় আছে তাৰ ভিতৰত প্ৰথমটো হ'ল ব্ল' আউট প্ৰিভেণ্টৰ নামৰ যন্ত্ৰটো পুনৰ ৰিইনষ্টল কৰা ছেকেণ্ড অপশ্যনটো হ'ল এই জ্বলি থকা ৱেলটোৰ কাষত ৰিলিফ ৱেল নামৰ আৰু এটা ৱেল খান্দি ভূগৰ্ভত এই ৱেলটোক ইণ্টাৰচেপ্ট কৰা হয় আৰু ৰিলিফ ৱেলৰ মাজেদি কিলমাড নামৰ এটা সলিউশ্যন পাম্প কৰি দিয়া হয় যাৰ ফলত এই জ্বলি থকা ৱেলটোৰ তলখন একেবাৰে চিল হৈ পৰে আৰু গেছ নিৰ্গমন বন্ধ হয় তৃতীয় অপশ্যনটো হ'ল এটা কম ক্ষমতাসম্পন্ন ডাইনামাইট এই ৱেলটোৰ কাষত বিস্ফোৰণ ঘটোৱা যাতে বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা শ্বকৱেভে এই ৱেলটোৰ কাষত থকা অক্সিজেন ছাপ্লাইক কাট কৰি পেলায় আৰু জুইকুৰা নুমাই পৰে চতুৰ্থ অপশ্যনটো হ'ল ৱেলটোৰ কাষত
এটা কণ্ট্ৰলড আণ্ডাৰগ্ৰাউণ্ড নিউক্লিয়াৰ এক্সপ্ল'জন ঘটোৱা যাতে ৱেলটো নিজৰ মাজতে কলাপছ হৈ পৰে আৰু একেবাৰৰ কাৰণে ৱেলটো বন্ধ হৈ যায়। এই কথাবোৰ শুনিবলৈ সহজ যেন লাগিলেও ইমান সহজ আচলতে নহয়। ইমপ্লিমেণ্ট কৰাটো এটা খুবেই টান প্ৰচেছ। অইল ইণ্ডিয়া ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে সেই ৰাইজক ক্ষতিপূৰণ দিব, মানে কম্পেনচেশ্যন দিব। কিন্তু মোৰ মতে কম্পেনচেশ্যনতে সকলো বস্তু শেষ হৈ যাব নালাগে। অঞ্চলটোত হয়তো বহু বছৰৰ বাবে খেতি বাতি একোৱেই নহ'ব, গতিকে এই ঠাইৰ কৃষিপ্ৰধান ৰাইজৰ অৱস্থা তেতিয়া কি হ'ব সেই কথা আমি সহজে অনুমান কৰিব পাৰোঁ। সেয়ে কম্পেনচেশ্যনৰ লগতে অইল ইণ্ডিয়া এই অঞ্চলটোৰ এই মানুহখিনিৰ দায়িত্ব ল'ব লাগে। এক্সিডেণ্ট আছিল, দুৰ্ঘটনা আছিল, ঘটি গ'ল। এতিয়া সকলোবোৰ যাতে পুনৰবাৰ নৰ্মেল কৰিব পাৰে তাৰ বাবে অইল ইণ্ডিয়াই এই গাঁওবাসীৰ লগত লগ দিব লাগিব আৰু আমি সকলোৱে ইয়াত সহযোগ কৰিব লাগিব। আৰু হয়, ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ জুই লাগে, ৰাছিয়াত লাগে, ইউনাইটেড ষ্টেটছত লাগে, ত্ৰিপুৰাতো লাগে। কিন্তু যোনজন মানুহৰ কাৰণে এটা সৰু ফিৰিঙতিৰ পৰা আৰম্ভ হোৱা জুয়ে তেওঁৰ ঘৰটো দাহ কৰি নিয়ে, সেই মানুহজনৰ কাৰণে সেই অকণমানি ফিৰিঙতিৰ পৰা আৰম্ভ হোৱা জুইকুৰা বহুত ডাঙৰ। গতিকে ইমানেই ক'লোঁ, বাই বাই।